চাহ বাগিচাত আদৰ্শ উচ্চতৰ বিদ্যালয়ৰ আধাৰশিলা স্থাপন। ওদালগুৰি জিলাৰ ওৰাঙৰ ওৰাং চাহ বাগিচাত শিক্ষাৰ ক্ষেত্ৰত এক অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰা হয়। চাহ বাগিচাসমূহত শৈক্ষিক উত্তৰণৰ হেতু অসম চৰকাৰে বাগিচাই বাগিচাই আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় স্থাপন কৰিছে। এই আঁচনিৰ জৰিয়তে মূলতঃ বাগিচাৰ যুৱক যুৱতীসকলে সহজেই উচ্চ শিক্ষা লাভ কৰিব। তাৰে অংশস্বৰূপে আজি মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত ওৰাং চাহ বাগিচাত প্ৰায় 2,30,00,000 টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় আধাৰশিলা স্থাপন কৰা হয়। এই অনুষ্ঠানত মাজবাট সমষ্টিৰ স্থানীয় বিধায়ক চৰণ বড়ো আৰু 39 নং 5 নং চেৰফাং সমষ্টিৰ পৰিষদ দীপক মোৰ উপস্থিত থাকি নিৰ্মাণ হ'বলগীয়া আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আধাৰশিলা স্থাপন কৰে। আধাৰশিলা কাৰ্যসূচী ৰূপায়ণ কৰি পৰিষদ দীপক মোৰে কয় যে 2016 চনৰ আগৰ চৰকাৰে চাহ বাগিচা অঞ্চলসমূহত কোনো ধৰণৰ চৰকাৰী আঁচনি বা উন্নয়নমূলক কাম কৰা নাছিল। তেওঁলোকে ভাবিছিল যে বাগিচাত উন্নয়নৰ কাম কেৱল কোম্পানীহে কৰিব। বৰ্তমান বিজেপি নেতৃত্বাধীন চৰকাৰখনে চাহ বাগিচাসমূহত গুৰুত্ব প্ৰদান কৰিছে। তাৰ ফলস্বৰূপে আজি বাগানসমূহত বাট-পথ, খোৱাপানীৰ ব্যৱস্থা আদিৰ লগতে বিদ্যালয় হৈছে। ইয়াৰ সমান্তৰালকৈ পৰিষদ দীপক মোৰে বহুকেইটা মন্তব্য প্ৰকাশ কৰিছে। আমাৰ বাগিচা অঞ্চলসমূহত মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল স্থাপন কৰাৰ যি চৰকাৰে আঁচনি লৈছিল তাৰে অংশস্বৰূপে আজি আমাৰ মাজবাট অঞ্চলত মোৰ বিদ্যালয়ৰ 5 নং চেৰফাং সমষ্টিৰ অন্তৰ্গত ভাইপুখুৰী চাহ বাগিচা আৰু ওৰাং চাহ বাগিচাই দুইখন চাহ বাগিচাতে আজি মডেল হায়াৰ ছেকেণ্ডেৰী স্কুলৰ আধাৰশিলা স্থাপন কৰা হয়। তো আজি আমি বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেগু ডাঙৰীয়াক যে তেখেতসকলে আমাৰ এই পিছপৰা বাগিচা অঞ্চলসমূহক যে তেওঁলোকে ইমান ভাল চিন্তা কৰিছে যাতে কোৱালিটি এডুকেশ্যন আমাৰ অঞ্চলবিলাকতো পায় আমাৰ মানুহবিলাকে। তাৰ কাৰণে তেওঁলোকে এই বিদ্যালয়সমূহ স্থাপন কৰিছে। তাৰ কাৰণে তেখেতসকলক আমি আমাৰ ৰাইজ তথা মই নিজেও ব্যক্তিগতভাৱে তেখেতক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এই বিদ্যালয়সমূহ আজি বাগিচা অঞ্চলত এই ধৰণৰ মডেল হায়াৰ ছেকেণ্ডেৰী স্কুল আজিৰ পৰা 20-30 বছৰ আগতেই স্থাপন হ'ব লাগিছিল। তেতিয়াহ'লে আজি আমি বাগিচা অঞ্চলৰ এক পৰিৱেশটো বেলেগ হ'লে হয়। আজি আমি বাগিচা অঞ্চলবিলাক যিমান আমি পিছপৰা অনুভৱ কৰোঁ চাগৈ ইমান পিছপৰি নাথাকিলেহেঁতেন। তো দেৰিকৈ হ'লেও যে আমাৰ বিজেপি চৰকাৰে, কাৰণ বিজেপি চৰকাৰ 2016 চনত আহিছে, তাৰ আগত বেলেগৰ চৰকাৰ চলিছিল। আৰু 16 চনৰ পিছৰ পৰা যি ধৰণে আজি বাগিচা অঞ্চলত যি ধৰণৰ উন্নয়নৰ গতি আমি দেখিছোঁ, আজি বাগিচা অঞ্চলত ৰাস্তা বনিছে, আজি বাগিচা অঞ্চলত PMY ঘৰ বনিছে, আজি বাগিচা অঞ্চলত MG এনৰেগা আঁচনি আহিছে। আজি বাগিচা অঞ্চলৰ ৰাইজে চৰকাৰৰ যি আঁচনিৰ সেই সুফলসমূহ পাবলৈ সক্ষম হয়, যিটো আগত আমি দেখা নাছিলোঁ। আৰু আগৰ চৰকাৰসমূহৰ ধাৰণা আছিল বিশেষকৈ যে বাগিচা অঞ্চলৰ কাম কৰাৰ দায়িত্ব চৰকাৰৰ নহয়, এইটো হ'ল আপোনাৰ কোম্পানী, যিটো আমাৰ প্লেণ্টেশ্যন লেবাৰ এক্ট মতে যিটো তেওঁলোকৰ ইয়াত যি লিপিবদ্ধ আছে যে বাগিচা অঞ্চলৰ কাম কৰাৰ দায়িত্ব কোম্পানীৰ, সেই ধাৰণাতে আগৰ চৰকাৰসমূহে মানুহখিনি খালি ঠগি ভোট বেংক হিচাপে ব্যৱহাৰ কৰি গৈছিল। আৰু প্ৰকৃততে এতিয়া আমাৰ বিজেপি চৰকাৰখনে এই ৰাইজৰ সুবিধাৰ কাৰণে গোটেই আঁচনিসমূহ বাগিচা অঞ্চলত যথেষ্টখিনি লৈ আহিব পাৰে। কিমান টকাৰে আমাৰ মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজী এই নিৰ্বাচনটো তেওঁৰ, আৰু আমাৰ ৰাজ্যৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আমি ৰাজ্যখনৰ যদি কথা ভাবোঁ, মুখ্যমন্ত্ৰী যি ধৰণে কাম কাজ কৰিছে, মানুহৰ বেলেগ কথা ভাবিবলৈ কাৰো চিন্তা নাই। আৰু দ্বিতীয়তে এইবাৰ মানুহে আমাৰ প্ৰাৰ্থী যোনেই নহওক, যোন সমষ্টিত যোনেই নহওক, মানুহে মোদীজীক ভোট দিব। ভোটটো কিন্তু মানুহে মোদীজীক দিব। আমাৰ চিম্বলিকহে হ'ব যে এওঁ প্ৰাৰ্থী হয়, এইটো সমষ্টিত এওঁ প্ৰাৰ্থী হয়। সাধাৰণতে বেছি সংখ্যক ভোট আমাৰ মোদীজীক চাই মানুহে প্ৰদান কৰিব। আৰু কোৱা কথাটো নিৰ্বাচন আহিলে বহুত মানুহে বহুত কথাই কয়। আপোনালোকে নিজেও সাংবাদিক হিচাপে আপোনালোকে নিজে ঘূৰি ফুৰি আপোনালোকে গম পাইছে, কোৱাটো চবেই ক'ব পাৰে, কিন্তু ৰিজাল্ট আমি এইবাৰ আমাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত আমি কমেও 4-5 লাখ ভোটৰ ব্যৱধানত আমি জিকিম। আপোনাক আমি আজি ক'লোঁ। আৰু এইটো আমি জিকিম, আমাৰ ইমান আত্মবিশ্বাস এইকাৰণে আছে যে আমাৰ চৰকাৰখনে কাম কৰিছে, দুখীয়া মানুহৰ লগত জড়িত হৈছে, দুখীয়া মানুহৰ লগত আমাৰ সুসম্পৰ্ক স্থাপন হৈছে। আজি উন্নয়নৰ ধাৰা আজি আপোনালোকে দেখিব পাইছে। গতিকে আজি শান্তি স্থাপন হৈছে। আগতে এই অঞ্চলসমূহত কি অৱস্থা আছিল, মানুহে ঘৰৰ পৰা ওলাব ভয় কৰে। আজি বিটিআৰ অঞ্চলৰ মানুহে পাহৰি গ'ল আজি 10 বছৰ আগৰ পৰিৱেশ কি আছিল আৰু আজি কি আছে। এই কথাবিলাক মানুহে উপলব্ধি কৰিব। আৰু অলপ মানুহ পাহৰিও গৈছে, কাৰণ ইমান উন্নয়ন হৈছে যে আগৰ কথা পাহৰি গৈছে। সেইখিনি আমি নিৰ্বাচনত প্ৰচাৰ মানুহক মনত পেলাই দিলে মানুহ আকৌ আমাৰ ভোট বহুত বাঢ়ি যাব।
ওৰাঙৰ পৰা অতুল বৰাৰ ৰিপৰ্ট অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।